দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণ হ'ল আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিয়া UNC কলনীত আচলতে কেইজনমান সাংবাদিক গতিকে তাত গৈছিল আৰু তাত UNC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়া এটা ভাবুকি দিছিল। এতিয়া আমি ক'ব বিচাৰিছোঁ আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলৰ আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে। সকলো পুলিচ বিষয়া নহয়, কিছুমান পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে ছিংগাম বুলি ভাবে। তেওঁলোকক মই কৈছোঁ সকলো নহয়, তেওঁলোক যিকেইজনে নিজকে ছিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাত গৈ কৰি দিব দম দেখায়। সাধাৰণ ৰাইজৰ আগত দম দেখাই একো লাভ নাই। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমি GP সিং মহোদয়ক অনুৰোধ জনাইছোঁ এই যিজন 25 বেটেলিয়ন ভাস্কৰ গগৈক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক আৰু আমি আশা কৰিছোঁ যে এই ঘটনা নাজিয়াতে এইটো ঘটনা শেষ বুলি হৈ হওক তাকে আমি অনুৰোধ কৰিছোঁ।